নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোকৰ বাবে আজি 20টা প্ৰয়োজনীয় অসম জিকে লৈ আহিছোঁ আৰু এই জিকে কেইটাৰ লগত জড়িত বহু তথ্য আপোনালোকে গম পাব প্ৰশ্নবিলাক ইজি বুলি ভাবি ভিডিঅটো স্কিপ নকৰিব এফালৰ পৰা চাই যাব আহক ভিডিঅটো আৰম্ভ কৰোঁ তো আমাৰ প্ৰথম প্ৰশ্নটো আটাইতকৈ সহজ অসমৰ ৰাজ্যিক গীতটো কি অসমৰ ৰাজ্যিক গীতটো আমি সকলোৱে জানো সেইটো হৈছে অ মোৰ আপোনাৰ দেশ আৰু এই ৰাজ্যিক গীতটি কোনে ৰচনা কৰিছিলে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে এতিয়া আমি এই ৰাজ্যিক গীতটিৰ লগত জড়িত ভালেকেইটা তথ্য চাম অ মোৰ আপোনাৰ দেশটো ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে লিখা এটা কবিতা আছিলে আৰু এই কবিতাটো প্ৰথম তেওঁ কোনখন পুথিত প্ৰকাশ কৰিছিলে সেইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হৈ পৰে মনত ৰাখক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে লিখা অ মোৰ আপোনাৰ দেশ শীৰ্ষক কবিতাটি বা বৰ্তমান আমাৰ অসমৰ জাতীয় গীতটি তেওঁ প্ৰথম কোনখন কাকতত বা কোনখন আলোচনীত প্ৰকাশ কৰিছিলে বাঁহী নামৰ আলোচনীখনত মনত ৰাখিব বাঁহী নামৰ আলোচনীখনত আৰু কেতিয়া প্ৰকাশ কৰিছিলে প্ৰথম বাঁহী নামৰ আলোচনীখনত 1910 চনৰ মে মাহৰ সংখ্যাত মোৰ দেশ নামেৰে এই কবিতাটি প্ৰকাশ কৰিছিলে তাৰ পাছত পুনৰ তেওঁ এই কবিতাটি অন্য এখন পুথিত লিপিবদ্ধ কৰে সেই পুথিখন হৈছে কদমকলি নামৰ পুথিখনত 1913 চনত তেওঁ এই যিটো অ মোৰ আপোনাৰ দেশ এইটো সন্নিৱিষ্ট কৰিছিলে 1910 চনত প্ৰথমতে বাঁহী নামৰ আলোচনীত আৰু 1913 চনত কদমকলি পুথিত এইটো প্ৰকাশ কৰিছিলে ইয়াতে আৰু এটা প্ৰশ্ন হৈছে বাঁহী নামৰ আলোচনীখনত 1910 চনত যেতিয়া বেজবৰুৱাদেৱে এই অ মোৰ আপোনাৰ দেশ শীৰ্ষক কবিতাটি প্ৰকাশ কৰিছিলে তেতিয়া তেওঁ কি ছদ্ম নাম ধৰিছিলে চাওক ক্ৰিটিকেল প্ৰশ্ন হ'ব পাৰে এডিআৰই এক্সামত কাৰণ এইবাৰ এডিআৰই এক্সাম বহুতে কৈ আছে যে কঠিন হ'ব তো এই ছদ্ম নামটো হৈছে শ্ৰী কৃপাবৰ বৰুৱা ছদ্ম নামেৰে অ মোৰ আপোনাৰ দেশ এই কবিতাটি মোৰ দেশ নামেৰে 1910 চনৰ মে মাহত বাঁহী আলোচনীখনত প্ৰথম বেজবৰুৱাদেৱে প্ৰকাশ কৰিছিলে ইয়াৰ পিছতো আৰু বহুকেইটা তথ্য হয় আগন্তুক সেশনত আপোনালোকক সেইবিলাক জনাম অসমৰ ৰাজ্যিক নৃত্য কি অসমৰ ৰাজ্যিক নৃত্য হৈছে সত্ৰীয়া অসমৰ ৰাজ্যিক নৃত্য ধ্ৰুপদী কৈছে অৰ্থাৎ ক্লাছিকেল ডেন্স হলে সত্ৰীয়া হয় আৰু অসমৰ লোকনৃত্য কি অসমৰ লোকনৃত্য হৈছে বিহু এতিয়া কথা হৈছে আমাৰ ভাৰতবৰ্ষত আৰু ভালেকেইটা ক্লাছিকেল ডেন্স আছে বা ধ্ৰুপদী নৃত্য আছে সেই নৃত্যবিলাকৰ ওপৰত প্ৰশ্ন আহে সত্ৰীয়াটো হৈছে আমাৰ অসমৰ তাৰ পাছত এটা আছে ভাৰত নাট্যম যিটো ক্লাছিকেল ডেন্স সেইটো কোনখন ৰাজ্যৰ তো সেইটো হৈছে তামিলনাডুৰ তাৰ পাছত আহি পৰে কথক নৃত্যটো ক'ৰ উত্তৰ প্ৰদেশত তাৰ পাছত আছে কথাকলিটো ক'ৰ কেৰেলাৰ তাৰ পাছত মণিপুৰী যিটো সত্ৰীয়া মণিপুৰী ধ্ৰুপদী নৃত্যটো ক'ৰ মণিপুৰৰ আৰু এটা আছে ওডিচিটো সহজেই উৰিষ্যাৰ এইটো এটা ধ্ৰুপদী নৃত্য আৰু কেইটামান আছে সেইকেইটা আপোনালোকক নেক্সট সেশনত কৈ যাম নেক্সট প্ৰশ্নটো অসমৰ ৰাজ্যিক ফুলবিধ কি অসমৰ ৰাজ্যিক ফুল সকলোৱে জানে কপৌ ফুল হৈছে অসমৰ ৰাজ্যিক ফুল নেক্সট প্ৰশ্নটো কপৌ ফুলৰ বৈজ্ঞানিক নাম কি কপৌ ফুলৰ বৈজ্ঞানিক নাম হৈছে ফক্সটেইল অৰ্কিড তাৰ পিছৰ প্ৰশ্নটো অসমৰ ৰাজ্যিক গছ কি অসমৰ ৰাজ্যিক গছ হৈছে হলং গছ তো এইবিলাক প্ৰশ্ন গ্ৰেড 4 এক্সামৰ কাৰণে প্ৰয়োজন তো সেইকাৰণে আপোনালোকক প্ৰথমতে থাম্বনেইলত দি দিছোঁ গ্ৰেড 3 গ্ৰেড 4 সকলোৰে বাবে অসমৰ ৰাজ্যিক প্ৰাণী কি অসমৰ ৰাজ্যিক প্ৰাণী হৈছে এটা শিঙৰ গড় অসমৰ ৰাজ্যিক চৰাই কি অসমৰ ৰাজ্যিক চৰাই হৈছে দেওহাঁহ বা বগা দেনাযুক্ত বনহাঁহ যিটো হোৱাইট উইংক ডাক বুলি কোৱা হৈছে হোৱাইট উইংক উড ডাক নেক্সট প্ৰশ্নটো ভাৰতৰ সকলো ৰাজ্যৰ GSDPৰ ক্ষেত্ৰত অসমৰ স্থান কি তো গ্ৰোছ ষ্টেট ডমেষ্টিক প্ৰডাক্টৰ ক্ষেত্ৰত আমাৰ অসমৰ স্থান হৈছে 17তম তাৰ পাছত লোকসভাত অসমৰ মুঠ আসনৰ সংখ্যা কিমান ৰাজ্যসভাত কিমান হেতু আহিব এক্সামত লোকসভাত আমাৰ অসমৰ মুঠ আসনৰ সংখ্যা হৈছে 14খন অৰ্থাৎ আমাৰ অসমত লোকসভাৰ সমষ্টি কেইটা আছে 14টা আছে ৰাজ্যসভাত অসমৰ মুঠ আসনৰ সংখ্যা কিমান ৰাজ্যসভাত অসমৰ মুঠ আসনৰ সংখ্যা হৈছে 7খন তো আমাৰ নেক্সট প্ৰশ্নটো গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত কোন অসমৰ মুখ্যমন্ত্ৰী হৈছিলে গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হৈছিলে বিষ্ণুৰাম মেধিদেৱ এটা প্ৰশ্ন আহিব পাৰে যে অসমৰ প্ৰথম তথা একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী কোন আছিলে তেওঁ হৈছে সৈয়দা আনোৱাৰা টাইমুৰ পুনৰবাৰ আপোনালোকক এই তথ্যটো কৈছোঁ ইয়াৰ আগৰ এটা সেশনতো কৈছিলোঁ আৰু অসমৰ সৰ্বাধিক সময়ৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কোনে কৰিছিলে তৰুণ গগৈদেৱে সৰ্বাধিক সময় অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলে আৰু এটা লেটেষ্ট প্ৰশ্ন হ'ব পাৰে যে ভাৰতীয় জনতা পাৰ্টিৰ পৰা অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন হৈছে বাৰু
সৰ্বানন্দ সোণোৱালদেউ ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হৈছে নেক্সট প্ৰশ্নটো প্ৰাচীন কালত তাম্ৰলিপি কিহৰ বাবে বিখ্যাত আছিলে তাম্ৰলিপি বিখ্যাত আছিলে এটা সাগৰীয় বন্দৰ আছিলে তো তাম্ৰলিপিটো এটা সাগৰীয় বন্দৰ আছিলে নেক্সট প্ৰশ্নটো ৰংঘৰটো পুনৰ কোনে নিৰ্মাণ কৰাইছিলে ৰংঘৰটো প্ৰমত্ত সিংহই পুনৰবাৰ নিৰ্মাণ কৰাইছিল সৰ্বপ্ৰথম এই ৰংঘৰটো ৰুদ্ৰসিংহই কাঠ বাঁহেৰে নিৰ্মাণ কৰিছিলে কিন্তু পিছত স্বৰ্গদেউ প্ৰমত্ত সিংহই 1746 খ্ৰীষ্টাব্দত এই ঘৰটো ভালদৰে নিৰ্মাণ কৰে নেক্সট প্ৰশ্নটো কোনজন আহোম ৰজাই প্ৰথমবাৰৰ বাবে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিলে প্ৰথমবাৰৰ বাবে হিন্দু ধৰ্ম গ্ৰহণ কৰা আহোম ৰজাজন হৈছে জয়ধ্বজ সিংহ এতিয়া প্ৰশ্ন আহিব পাৰে জয়ধ্বজ সিংহৰ আহোম নাম কি জয়ধ্বজ সিংহৰ আহোম নাম হৈছে সুতামলা সুতামলা জয়ধ্বজ সিংহৰ আহোম নাম আৰু কোন চনত জয়ধ্বজ সিংহ আহোম ৰজা হয় 1648 চনত সুতামলাক আহোম ৰজা পতা হয় তো হিন্দু প্ৰথামতে তেখেতে জয়ধ্বজ সিংহ নাম লৈছিলে আৰু তেওঁৰ দিনতেই 1662 চনত মোগলসকলে আহোমৰ ৰাজধানী গড়গাঁও অধিকাৰ কৰিছিলে সেইবাবে জয়ধ্বজ সিংহ ৰণৰ পৰা পলাই যাব লগা হৈছিলে আৰু সেইবাবেই জয়ধ্বজ সিংহক এটা অন্য আখ্যা দিয়া হৈছে অন্য নাম দিয়া হৈছে ভগনীয়া ৰজা নাম দিয়া হৈছে আৰু তেওঁৰ দিনতে এটা চুক্তি স্বাক্ষৰ হৈছিলে খিলাধাৰী নামৰ ঠাইত এটা সন্ধি হৈছিলে টিপামৰ খিলাধাৰীত 1663 চনত আহোম আৰু মোগলৰ মাজত খিলাধাৰী সন্ধি হৈছিলে কোন আহোম ৰজাৰ শাসনকালত মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিলে জয়ধ্বজ সিংহৰ দিনত অকণমান আগতে যিখিনি তথ্য আমি আলোচনা কৰিলোঁ সেইখিনি জয়ধ্বজ সিংহৰ দিনতেই মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিলে আৰু 1662 চনত গড়গাঁও অধিকাৰ কৰিছিলে টিপামৰ শিলাধাৰী ঘাটৰ সন্ধি অনুসৰি অসমৰ পৰা এগৰাকী ৰাজকন্যা গুচি যাব লগা হৈছিলে মিৰ্জুমলাৰ লগত সন্ধিৰ উপঢৌকন হিচাপে অসমৰ ৰাজকন্যা ৰমণী গাভৰুক মিৰ্জুমলাৰ লগত পঠিয়াই দিব লগা হৈছিলে তো মনত ৰাখিব নামটো ৰমণী গাভৰু কোন ৰজাই প্ৰথমে শ্ৰীমন্ত শংকৰদেৱৰ বৈষ্ণৱ ধৰ্ম অনুসৰণ কৰিছিলে জয়ধ্বজ সিংহই প্ৰথমবাৰৰ বাবে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বৈষ্ণৱ ধৰ্ম অনুসৰণ কৰিছিলে নেক্সট প্ৰশ্নটো কোনটো চুক্তিৰ বাবে জয়ধ্বজ সিংহই তেওঁৰ জীয়েকক মোগলক দিব লগা হৈছিলে তেওঁৰ জীয়েক কোন আছিলে জয়ধ্বজ সিংহৰ জীয়েক ৰমণী গাভৰু আৰু ৰমণী গাভৰুক মোগলক অৰ্থাৎ মিৰ্জুমলাক দি পঠাব লগা হৈছিলে কোনটো চুক্তি অনুসৰি খিলাধাৰী ঘাট চুক্তি 1662 বা 1663 এই চুক্তি হৈছিলে সেই চুক্তি অনুসৰি ৰমণী গাভৰুক দিব লগা হৈছিলে মোগলসকলক কোন বছৰত মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিলে প্ৰথম মিৰ্জুমলাই 1662 চনত অসম আক্ৰমণ কৰিছিলে নেক্সট প্ৰশ্নটো তুলাৰাম সেনাপতি কোন ৰাজবংশৰ আছিলে ডিমাছা ৰাজবংশৰ প্ৰধান আছিলে এই তুলাৰাম সেনাপতিৰ লগত জড়িত আৰু কেইটামান তথ্য আছে তুলাৰাম সেনাপতি যি সময়ত তেওঁৰ ৰাজ্য অঞ্চল শাসন কৰি আছিল সেই সময়ত 1826 চনত ইয়াণ্ডাবু সন্ধি হৈছিল আৰু সেই সন্ধিমতে ব্ৰিটিছসকলে অসমৰ বিভিন্ন স্থান তেওঁলোকৰ অধীনত কৰিছিল কিন্তু এই তুলাৰাম সেনাপতিয়ে যি পাৰ্বত্য অঞ্চলত শাসন কৰি আছিল তেওঁক বশীভূত কৰিব পৰা নাছিল আৰু এটা সময়ত 1830 চনত এই সময়টো মনত ৰাখিব 1830 চনত ইয়াণ্ডাবু সন্ধি অনুসৰি স্থাপন কৰা শেষ কছাৰী ৰজা গোবিন্দ চন্দ্ৰক হত্যা কৰিছিল 1830 চনত হত্যা কৰা হৈছিল গোবিন্দ চন্দ্ৰক আৰু 1832 চনত এই তুলাৰাম সেনাপতিক ব্ৰিটিছসকলে পেনশন দি তেওঁৰ যি ৰাজ্য আছিল উত্তৰ কাছাৰ জিলা হেয়া অধিগ্ৰহণ কৰিছিল লাষ্ট প্ৰশ্নটো কুণ্ডিল নগৰ এতিয়া কোন ঠাইত অৱস্থিত কুণ্ডিল নগৰ শদিয়াত অৱস্থিত কুণ্ডিল নগৰ বাৰু কোনখন ৰাজ্যৰ ৰাজধানী আছিল বিদৰ্ভ ৰাজ্যৰ ৰাজধানী আছিল এই কুণ্ডিল নগৰ আৰু বিদৰ্ভ ৰাজ্যৰ ৰজাগৰাকীৰ নাম কোন আছিল ভীষ্মক ৰজাৰ বিদৰ্ভ ৰাজ্যৰ ৰাজধানীখনেই হৈছে কুণ্ডিল নগৰ আৰু সেই কুণ্ডিল নগৰ বৰ্তমান শদিয়াৰ এটা অংশত আছিল পূৰ্বতে এই কুণ্ডিল নগৰৰ লগত জড়িত হৈ আছে শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ কাহিনী ৰুক্মিণী কুণ্ডিল নগৰৰ এই ভীষ্মক ৰজাৰ কন্যা আছিল তো যিয়ে নহওক আজিৰ এই সেশনটোত আপোনালোকৰ বাবে 20টাতকৈ অধিক প্ৰশ্ন উত্তৰ আগবঢ়ালো আৰু নিশ্চয় ভিডিঅ'টো লাইক কৰিব লগতে আপোনালোকে যদি PDF বুক বিচাৰে যথেষ্ট ডিসকাউন্টত দি থকা হৈছে আমাৰ ৱেবসাইট assamgkpdf.com তো তাৰ পৰা আপোনালোকে কিনি ল'ব ধন্যবাদ